morning from Mensuka. Guys, আমি GTL homestay আছিলো তো homestay আপোনালোকক দেখাই দিম GTL homestay tour আৰু মোটামুটি টেম্পাৰেচাৰটো 7-8 ডিগ্ৰী সেলসিয়াছত চলি আছে তো ইমান ঠাণ্ডা লাগা নাই বাৰু কোৱা নাই তো ইয়াৰ পৰা আপোনালোকে উঠুনি উলাইছিলে ইয়াত মেনচুকা বুলি পাহাৰত লিখি থোৱা আছে মেনচুকা সো যেতিয়া নজাৰাটো ওলাব আপোনালোকক দেখাবলৈ চেষ্টা কৰিম এতিয়া আপোনালোকক GTL homestay tour to লৈ যাম so guys keep watching এটা হৰ পাৰ্কিং প্লেস ইয়াতে পাৰ্কিং কৰিব পাৰে আমাৰ বাইক তে ৰাখি থৈ দিছে আৰু অসমৰ আৰু এটা গ্ৰুপ আহিছে তেখেতৰ গাড়ী ইয়াতে পাৰ্কিং দিছে মালিকৰ গাড়ী আৰু ইখিনিত আপোনালোকে গাড়ী সাৰি এমাৰ্জেন্সি হলে জুতা সুতা সব ধুই ল'ব পাৰিব ইখিনিত পানীৰ যোগাৰ আছে আৰু এবলা হোমষ্টে হয় হোমষ্টেটো তিনটা টাইপৰ আছে বুলে A class B class C class আমি কোনটো ক্লাছত আছিল C ক্লাছত মানে আপোনালোকে গম পাইছে চাগে C ক্লাছ মানে সবচে কম দামী ৰুমত আমি আছিলো আৰু এক ৰাতিও থাকিব লাগিব দু ৰাতি আমি থাকিম এবলা হয় চাগে A class ৰুম এই ওপৰটো আছে এফালেও আছে সো এবলা প্ৰাইসটো অলপ বেছি হ'ব আৰু এটা কথা কও মোৰ ফেভাৰিট ইউটিউবাৰ তানিয়া খানি যাও তাইও ইয়াত আহিখিনি ইয়াতে থাকিছিলে তো ইখিনি যোনটো মালিক হয় বা যোনবোৰ হস্পিটালিটি ইমান ভাল হয় তো we feel like homestay মানে we are feeling like home only আপোনালোকে ফলো কৰিব পাৰিব ওয়েবসাইটও আছে ফেসবুক পেজও আছে ইউটিউব চেনেলও আছে আৰু নাম্বাৰও আছে নিজৰ ঘৰ নিচিনা লাগে আৰু বহুত ভাল লাগে এফালে পুৰা আছে পুৰা কেইটা থৈ যাও কেনেকুৱা এক্সপিৰিয়েঞ্চ মই বঢ়িয়া মাছুকা আহিলো কালি বহুত অলপ ৰাস্তাত কষ্ট পালো কিন্তু আলটিমেটলি আহি মাছুকা যেটো দেখিছো ইয়াৰ যেটো এডাৰ ভাল লাগিছে আৰু এই বিশেষকৈ পোৱালিকেইটাক লগ পাই আৰু ভাল লাগিছে মোৰ লৰাতকে সৰু তাহাঁতৰ লগত ৰাতি কালি এনজয় কৰিলো এই এনজয়টো যথেষ্ট ভাল লাগিলে আৰু মই এইটোৱে কওঁ যে ফুৰিব লাগে জীৱনত ফুৰিলে বহুত কথা শিকা যায় যেতিয়া তোমালোকে যাবা বহুত জায়গাত যাবা মানুহ লগ পাবা ফুৰিলে মানুহৰ মনটো ডাঙৰ হয় মনটো বহল হয় মই পৃথিৱীখন ঘূৰিছো নাই বুলি এতিয়া 25খন কান্ট্ৰি পৃথিৱীৰ বিভিন্ন জায়গাত মই ঘূৰি মোৰ এইটোৱে অনুভৱ ফুৰিলে মনটো ভাল হয় আৰু লাইফটো কি অলপ এনজয় কৰা এক্সপেৰিয়েন্স উঠাব পাৰি দিছো থ্যাংক ইউ বহুত কবা ট্ৰাভেলাৰ্স বিলাক এইটো হোমষ্টেতে থাকি গৈছে সো নিজৰ ব্ৰেণ্ডৰ লগতে ইয়াত লগাই থৈ গৈছে ওই সন্দীপ এই বাইকৰ চাবিটো লাগে ये क्या है मिलेट का ज्यादा बड़ा है ना ये ना है साइड में अगर किसु टोटल 5 का मेरे को इधर भी 5 को नॉर्मल साइड में सुकर अब 5 का पास में किचन में नहीं हले किचन হয় কিচেনত পানী বইল হৈ যায় এটা চাহ বনাব তাৰপিছত কিচেনৰ স্টাফ কি লাগে দেখিনে আছে সো গাইজ ভিডিওটো ইয়াতে সমাপ্ত কৰিম গৈ বিসি বনালে লম্বা বিসি হৈ যাব সেইকাৰণে অলপ কমকে বনাইছো সো গাইজ ভিডিওটো ভাল লাগিছে যদি কমেন্ট কৰি দিব আৰু লাইক শেয়াৰ কৰি দিব আৰু নতুনকে ভিউৱাৰ্স যদি হয় তেনে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব যেতিয়া নতুনকে ভিডিও আপলোড কৰিম তেতিয়া নটিফিকেশনটো জলদি পাই যায় till then see you in next episode bye bye